এছে নিউজ অসমৰ তৰফৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আমি ত্ৰিপুৰা সুন্দৰীত হাৰিয়ানাৰ ধানানা অভিমুখে গৈ আছোঁ। আমি ইয়াতে ত্ৰিপুৰা সুন্দৰী ট্ৰেইনত কণ কণ শিশুসকলক লগ পাইছোঁ, যিসকলে সন্ত ৰামপালজী গুৰু মহাৰাজৰ ওচৰত দীক্ষা লৈ থৈছে। আহকচোন আমি তেখেতসকলৰ সৈতে কিছু কথা বাৰ্তা পাতোঁ। নমস্কাৰ। সচ্চাহে তুমি ক'লৈ গৈ আছা? ধানানা ধামলৈ গৈ আছোঁ। ধানানা ধামত কি আছে? বিশাল ভাণ্ডাৰা। বিশাল ভাণ্ডাৰা আছে। তুমি তাত কি কৰিবা গৈ? সৎসংগ শুনিবলৈ যাম, সেৱা কৰিবলৈ যাম। সেৱা কৰিবা? বা বা, বহুত ভাল কথা। তুমি গুৰুজীৰ ওচৰত দীক্ষা লৈ থৈছা নেকি? অঁ, আচ্ছা, তোমাৰ নামটো কি কৈ দিয়াচোন এবাৰ। সচ্চাহে মোৰ নাম চান্দিনী দাসী। তোমাৰ ঘৰ ক'ত? ধেমাজি। ধেমাজিৰ পৰা আহিছা? ঠিক আছে। নমস্কাৰ মাইনা। সচ্চাহে তোমাৰ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা? মোৰ নামটো আকাংক্ষা দাসী আৰু মই অসম যোৰহাট পৰা আহিছোঁ। অসম যোৰহাটৰ পৰা আহিছা? তোমালোক ক'ত গৈ আছা? আমি ধানানা ধাম গৈ আছোঁ। তোমাৰ গুৰুজনৰ নামটো কি? সন্ত ৰামপালজী মহাৰাজ। সন্ত ৰামপালজী মহাৰাজ। তুমি গুৰুজীৰ বাণী এটা ক'ব পাৰিবা নেকি? কোৱাচোন। जीवन तो थोड़ा बना जो सच सुमिरन होए लाख बरस का जीवन लिखे रहना। বা, বহুত সুন্দৰ।